আজি আমাৰ নলবাৰী জিলাৰ কাৰণে এটা আচলতে শোকৰ দিন, আমাৰ দুখৰ দিন। আজি আমাৰ নলবাৰী মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ প্ৰাক্তন অধ্যাপক আপোনাৰ ডক্টৰ বসন্ত কুমাৰ ভট্টাচাৰ্য ছাৰ, যিজনে আমাৰ এজন প্ৰথিতযশা, তেখেত সাহিত্যিক, তেখেত নাট্যকাৰ, তেখেত প্ৰবন্ধকাৰ। মানে আচলতে সাহিত্যৰ এনে এটা দিশ নাই যিটো দিশত ছাৰ সৰ্বেসৰ্বা নাছিলে। আমাৰ আচলতে সমগ্ৰ নলবাৰী জিলাৰেই প্ৰজ্ঞাৰ, নলবাৰী জিলাৰ বৌদ্ধিক যিটো দিশ, এই দিশৰ এজন মানে আচলতে বটবৃক্ষ, তেখেত মহীৰূপ স্বৰূপ। তেখেত আজি আমাৰ মাজৰ পৰা আঁতৰি গ'ল। শ্ৰদ্ধেয় ডক্টৰ বসন্ত কুমাৰ ভট্টাচাৰ্য ছাৰৰ মৃত্যু গতিকেই দুখ প্ৰকাশ কৰিছোঁ আৰু শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ আমি সংস্থাৰ তৰফৰ পৰা সমবেদনা জ্ঞাপন কৰিছোঁ। সমগ্ৰ নামনি অসমৰ ছাৰ অতি পৰিচিত এগৰাকী সুবক্তা, নলবাৰী কলেজৰ অসমীয়া বিভাগৰ প্ৰাক্তন মুৰব্বী অধ্যাপক। ছাৰ এগৰাকী অতি ভাল শিক্ষক আছে। ছাৰক আমি প্ৰত্যক্ষভাৱে আমি ছাৰৰ ছাত্ৰ আৰু মই নিজেও ছাৰৰ তত্বাৱধানত গৱেষণা কাৰ্য সম্পাদন কৰিছিলোঁ আৰু এগৰাকী তত্বাৱধায়ক হিচাপে ছাৰৰ যিখিনি দায়িত্ব, গৱেষণা কাৰ্যত যিখিনি ছাৰৰ দায়িত্ব আছিল, অতি নিয়াৰিকৈ মোক সহায় কৰিছিল ছাৰে। আজি সঁচাকৈ এটা দুখৰ দিন। ৰাতিপুৱা 5 বজাৰ লগে লগে যেতিয়া মোবাইলটো মই খুলিলোঁ, তেতিয়া দেখিলোঁ যে আমাৰ আটাইৰে নলবাৰীৰ হিয়াৰামুঠু বসন্ত ভট্ট ছাৰৰ পৰলোক গমন হৈছে। ছাৰক মই আচলতে হাইস্কুলীয়া জীৱনতো পাইছিলোঁ। ছাৰে আমাক পঢ়াইছিল। মই যেতিয়া ক্লাছ 9ত আছিলোঁ, ছাৰে মোক হাইস্কুল জীৱনতো পঢ়াইছে। তাৰপিছত কলেজত আহিলোঁ, কলেজতো ছাৰক পালোঁ। ছাৰৰ কথাখিনি, ছাৰৰ যিখিনি ক্লাছত পঢ়ুৱাইছিল, সেইখিনি সঁচাকৈ ঘৰত পঢ়িব নালাগিছিল। অসমীয়া বিভাগটো ছাৰে ইমান সুন্দৰকৈ আগুৱাই নিছিল। সঁচাকৈ আজি সেইবোৰ কথা মনত পৰিছে। ছাৰ নোহোৱা বুলি শুনি সঁচাকৈ মৰ্মাহত হৈছোঁ। ছাৰৰ লেখীয়া এজন অসমীয়া প্ৰবক্তা হয়তো আমাৰ নলবাৰীয়ে কেতিয়াও নাপাব। ছাৰৰ যিবোৰ কথা, ছাৰে যিখিনি কৈ আছে সুন্দৰকৈ ভাল লাগিছিল। গতিকে ছাৰ নোহোৱা হোৱাত নলবাৰীৰ সাহিত্য জগতত এটি উজ্জ্বল নক্ষত্ৰ হৈ পৰা যেন হ'ল আৰু এইখিনি তেতিয়া পূৰণ কৰিব, কোনে আহি পূৰণ কৰিব, সেইটো অনাগত দিনত সেইটো নেদেখাজনে জানিব। গতিকে ছাৰৰ আত্মাই যাতে চিৰশান্তি লাভ কৰে, ছাৰৰ য'তেই থাকে সুখেৰে থাকক, তাৰে কামনা কৰিছোঁ। আজি সঁচাকৈ নলবাৰী তথা অসমৰ কাৰণে এটা দুখৰ দিন। কাহিলীপুৰতে যিটো ঘটনা ঘটিল, এই ঘটনাই আমাক মৰ্মাহত কৰিছে। সাহিত্যাচাৰ্য ডক্টৰ বসন্ত কুমাৰ ভট্টাচাৰ্যদেৱৰ যি দেহাৱসান ঘটে আৰু তাৰ লগে লগে এটা যেন যুগৰ অন্ত পৰিল। সাংস্কৃতিক মহাসভাৰ তৰফৰ পৰা আমি তেখেতলৈ শ্ৰদ্ধাঞ্জলি নিবেদন কৰিছোঁ। ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো। সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা। হীৰাৰে হওক, সোণৰে হওক বা ৰূপৰে হওক, শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত। তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে। যোগাযোগ কৰক 7028000341 নাইবা ভিজিট কৰক LNB ৰোড, নলবাৰী, অসম।